না এইটো জহিরুল ইসলাম এইটো মঞ্চ নাম দিছে বা এইটো অধিৱেশন কৰি কৰা বুলি জানা নাই, মই আজিহে জানিলো। কালি ৰাতি মই গম পাইছো যে সি এটা বিবৃতি দিছে সেনেকৈ, আৰু আজি দেখা পাইছো তেওঁ ৩-৪জন বা ৫-৭জন ল'ৰা ছোৱালী ল'ৰা লৈ মানে হাল্লা কৰি আছে। চিফ মিনিষ্টাৰক জিন্দাবাদ দি আছে। চিফ মিনিষ্টাৰে মুছলমান মাৰি শেষ কৰলাক, তেওঁলোকে জিন্দাবাদ দিয়ে। এইটোতো গভৰ্ণমেণ্ট চাইডৰ পৰা এটা দাবী, এইটো উত্থাপন কৰাব পাৰে। এইটো ষ্ট্ৰাগল, পলিটিকেল ষ্ট্ৰাগল কিজানি হৈ যাব পাৰে, কিন্তু এই মঞ্চ টঞ্চ এইবিলাক আমি নাজানো। আমি বাঙালী মুছলমান, আৰু তেওঁৰ কথাত বাঙালী মুছলমানে শুনিব বা এই তেওঁক জনগোষ্ঠীৰ ডিক্লেৰেশ্যন দিয়াৰ ব্যৱস্থা ভাৰতৰ সংবিধানে নাই। আসাম চৰকাৰে, ভাৰত চৰকাৰে নোৱাৰে, পৃথিৱীৰ কোনেও নোৱাৰে। কোনে জাতি গঠন হয়, জাতি গঠন কৰিব নোৱাৰি। এইটো ভুল ধাৰণা, এইটো সাহিত্যিকসকলে জানিব। এইটো কেঁচুৱা ল'ৰা, তেওঁ এইবিলাক নাজানে। আৰু তেওঁৰ এই প্ৰতিক্ৰিয়া খিলঞ্জীয়া বুলি ক'ব বাঙালী মুছলমান। বাঙালী মুছলমান কিহৰ খিলঞ্জীয়া? তেওঁ ভূমিপুত্ৰ, ভূমিৰ চনত চয়াল। এইটো অসম নাম হৈছে আজি 19 চনত, 1948 চনত অসম নাম হৈছে। এই অসম নাম আৰু 26 কিলো অসম, সেইটোতো শিৱসাগৰ আৰু যোৰহাটে। গতিকে এইটো জানা নাই, এই কেঁচুৱা ল'ৰাটো জানা নাই অজ্ঞ। এইটো সাহিত্যৰ নামত এটা উদ্ভণ্ডালি কৰি আছে। এইটো চৰকাৰে এই জনগোষ্ঠী দাবী মানিব নালাগে, আৰু মানাৰ কথাও নাই। আৰু মানিলেও এইটো আদালত হ'ব। এইটো চৰকাৰে বৰ্তাই দিব লাগিব, সংজ্ঞাটো কোৰ্টত দিব লাগিব। আৰু এই কোন জহুৰুল বা কোন আলাউদ্দিন এইবিলাক আমি নাজানো। আমি জানো যে বাঙালী মুছলমান, আমাৰ অন্যায় হ'লে আমি আদালতত যাওঁ। ইণ্ডিয়ান আদালতৰ ভাল জাজমেণ্ট। সংগ্ৰাম পৰিষদৰ লগতে আইনুদ্দিনেও এই ক্ষেত্ৰত খিলঞ্জীয়া হিচাপ দাবী কৰিছে, আৰু যিকোনো পদ্ধতিত খিলঞ্জীয়া মানে দাবী মানি ল'ব লাগিব বুলি কৈছে, জোৰদাৰ মানে দাবী কৰিছে। এই ক্ষেত্ৰত কি ক'ব? না, তেওঁ আইনৰ কথা নাজানে, সেই অজ্ঞ মানুহ এটা। আইনুদ্দিন আমি বুজিছোঁ, যেতিয়া এটা বাঙালী মুছলমান জনগোষ্ঠী যিটো পৃথিৱীৰ 8 কোটি মানুহৰ ভিতৰত 6ম স্থানত আছে, আর ভাষার ঐতিহ্যের ক্ষেত্রে 4ৰ্থ স্থানত আছে। আজি 35 কোটি মানুহ পৃথিৱীত বাংলা ভাষা কয়। ইমান নাজান মানুহ এজন তেওঁ এইটো কৈ আছে যে আমি মিয়া হম। মিয়া পৃথিৱীৰ কত জাতিগোষ্ঠী আছে নেকি? এটা একটা উপাধিহে। গতিকে এই উপাধিও নহয়, এইটো সন্মানসূচক এটা। ইস্কান্দাৰ আলী নামৰ এজন সুফিবাদ আহিছিল বংগত। তেওঁ আহি দেখা পায় যে এটা অস্পৃশ্যতা চলি আছে। তেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰি এই উপাধি দিছিল যে আজিৰ পৰা তোমালোকে মিয়া, মানে তোমালোকে সভ্য মানুহ হিচাপে আজি জীয়াই থাকিবা। এতিয়া স্পৃশ্যতাৰ বাহিৰত তুমি স্থান ললা। এইটো ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বৰ্ণ বৈষম্যৰ অৱসান হয়। সেই কথাটো সি মিয়া এটা উপাধি। গতিকে মিয়া ইন জেনেৰেলি বাঙালী হ'ব, সেই কথা যিজন কয় সিটো নাজান, ডাঙৰ নাজানে। আৰু তেওঁক আৰু বুজাবলৈ একো নাই। আৰু এইটো চৰকাৰে যদি লয়, এই চৰকাৰো যে পূৰ্বক মানে আইন কানুন নমনা এটা অদ্ভুত চৰকাৰ হ'ব, সেইটো ধাৰণা হ'ব। খিলঞ্জীয়াৰ যিটো চৰকাৰে নিদিয়ে, এইটো হলো ৰাজনৈতিকভাৱে এটা টোপ চলাইছে। এইটো ধান্দা কৰিব। আৰু এইটো আমচুৰ ল'ৰা আলাউদ্দিন আইনুদ্দিনে যদি কৰিছে, আমচু একশন ল'ব লাগে। আমচু যদি একশন নলয়, পৰৱৰ্তী বাঙালী মুছলমান সমাজে আমচুৰ বিৰুদ্ধে মাৰামাৰি থিয় হ'ব। বাঙালী মুছলমানে অলৰেডি সিদ্ধান্ত লৈ ফেলছে, আমি অসমত আমাৰ ভূমি আমি হেৰাইছিলোঁ, আমাৰ ভূমি এতিয়া উদ্ধাৰ কৰিব লাগে। আমি অসমীয়াৰ নামত আছিলোঁ, অসমীয়া নিজেই কৈছে আমি অসমীয়া নহয়, কি খিলঞ্জীয়া। সেই খিলঞ্জীয়াও তেওঁলোকে সাব্যস্ত কৰিব পৰা নাই। অসম চুক্তিৰ 6 নম্বৰ দফা আজি বাতিল হৈ আছে, কোনো একশন কৰিব নোৱাৰে। চিফ মিনিষ্টাৰে উপায়হীন হৈ মানে 38টা জনগোষ্ঠীৰ খিলঞ্জীয়া নামে এই কেবিনেট ডিচিশ্যন লৈছে। কেবিনেট ডিচিশ্যন ল'লে আইন হয় নেকি? এটি ৰাষ্ট্ৰপতি অৰ্ডিনেন্স জাৰি কৰিছে নেকি? ৰাষ্ট্ৰপতি অৰ্ডিনেন্স জাৰি কৰক, দিল্লী কেবিনেটে লওক, আমি তাৰ পিছত সুপ্ৰিম কোৰ্ট হাইকোর্ট কৰিম। আমি ডিচিশ্যন ল'ম যে চৰকাৰে খিলঞ্জীয়া দিব পাৰে নেকি, চৰকাৰে কোনো জাতি গোষ্ঠীক তৈয়াৰ কৰিব পাৰে নেকি? পৃথিৱীৰ কতো আমি শুনা নাই, ইণ্ডিয়াতো শুনা নাই। আজি শুনি আছো এই হেমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰ শিৱৰ যিটো চৰকাৰ বিজেপি, এই চৰকাৰৰ সময়ত আজি মোৰ আৰু দৃঢ় বিশ্বাস আছিল যে অন্তত আমচু ইফাল সিফাল হ'ব নালাগে, কিন্তু হৈ গ'ল যেন লাগে। হৈ যেন লাগে নহয়, লাগিছেই। এতিয়া যদি প্ৰেচিডেণ্ট ৰিজাউল হকে যদি ইয়াৰ স্পষ্টীকৰণ দি সান্ত্বনা দিব নোৱাৰে বাঙালী মুছলমান, বাঙালী হিন্দু, এতিয়া তেওঁলোকৰ বিৰুদ্ধে লাগিব। উপায় নাই, জাতিটো মাৰিব দিব নালাগে। এতিয়া জহিৰুল ইছলাম নামৰ এই স্বয়ম্ভৰ নেতাজনে খিলঞ্জীয়া
জনগোষ্ঠী দাবী কৰিব উজনি অসমত কাম কৰিবলৈ শ্ৰমিকসকলক অত্যাচাৰ কৰিব, এইটো আপুনি কি নজৰ আছে? না উজনি অসমত কৰিব এইটো শিৱসাগৰ আৰু আপোনাৰ লখিমপুৰ জিলা যিটো প্ৰায় 500-600 বছৰ শাসন কৰিছিল বিদেশী, তেতিয়াৰ বিদেশী আহোমে, তেতিয়া 1228 খ্ৰীষ্টাব্দৰ পৰা 1816 খ্ৰীষ্টাব্দ 25 খ্ৰীষ্টাব্দ পৰ্যন্ত সেই জায়গাটো সমুদ্রপাল বাঙালি রজা তেওঁৰ কালত দখল করছে। আর তাতে বাঙালি জাতিক মুসলমান হিসেবে বা মিয়া নাম দি আর্টিফিশিয়াল নাম বনাই খেদিব, খেদি থাকক, একশন রাজ্য ল'ব, এটা সময় আহিব না, আহিছেই, প্ৰায় আহিছে। গতিকে মই ধাৰণা কৰোঁ যে আহোম লিডাৰ, আহোম বুদ্ধিজীৱীসকলে এইটো অলপ নজৰ দিয়ক, সতৰ্কতা হওক, যাতে ভাতি গাতি একো নহয় অসমত। না আপোনালোকেতো চোলা খুলিলে কাঁটাতাৰৰ দাগ ওলাব আপোনালোকৰ। নাই, আমি কাৰাতাৰৰ দাগ ওলোৱা নহয়, এইটো এটা নাজান মূৰ্খ মানুহে কৈছে, তেওঁৰ কথাত আমি প্ৰতিক্ৰিয়া কি কৰিম। কাৰাতাৰ সেইদিনা হৈছে বাংলাদেশ 77 হৈছে, আসামটো আজি 3000 খ্ৰীষ্টাব্দ 3250 আসাম 60 কোটি বছৰ আগৰ জন্ম, তাৰে পৰা 50,000 বছৰ আগৰ বাঙালীৰ পূৰ্বপুৰুষ আছে, তেওঁৰ জ্ঞান আছে না নাই এনে অৱস্থাত মানুহ আহিছে। আদিক নামৰ বংশধৰৰ পৰা এই মানুহৰ শাখা, আৰু আজি 2050 বছৰ আগৰ পৰা আজিলৈকে 4500-900 বছৰ পৰ্যন্ত ইয়াত 70 হেক্টৰ ভূমিৰ মালিক বাঙালী। আৰু এই বাঙালীটো 8-9 শতিকাত মুছলমান হৈছে, ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। সেইখিনি মানুহ বৌদ্ধ ধৰ্মৰ পৰা গ্ৰহণ কৰিছে। আৰু এই জেৰুল ইছলাম নাদানটোৱে কালি অতনুবিয়াৰ তাত কৈছে যে আমি হিন্দুৰ পৰা মুছলমান হৈছে, একদম নাজান। তাৰ ই মানে কি, তাক কি ভাগা নাই, ইমান নৰধম মানুহ ল'ৰাজন। কাৰণ আমি হিন্দুৰ পৰা হোৱা নাই, আমি বৌদ্ধৰ পৰা হৈছোঁ। কাৰণ খ্ৰীষ্টাব্দৰ বছৰৰ পৰা খ্ৰীষ্টাব্দ 4 পৰ্যন্ত বৌদ্ধ প্ৰভাৱ চলিছে সারা ওয়ার্ল্ডত, মানে রিলিজিয়াস রিভলিউশন চলিছে। ইন্ডিয়াত বেশি 60টা ধর্মর জন্ম হয়েছে, এতিয়া ভারতবর্ষের 60টা ধর্ম। হিন্দু নামৰ ধর্ম নাই, সুপ্রিম কোর্টে অলরেডি যোৱা বছর রায় দিয়ে দিলে, কোনো কালচারও নাই। এতিয়া নরেন্দ্র মোদী নিজেই ক'ব পৰা নাই তেওঁৰ জাতি কি, আর রাহুল গান্ধী এইটো জাতি উত্থাপন কৰিছে পাৰ্লিয়ামেণ্টত। এইবিলাক খবৰ নৰখাকৈ জেউল ইছলাম কোন নাজান এটা ল'ৰা আহিছে, তাৰ কথাত আমি কি প্ৰতিক্ৰিয়া দিম? একো নাজানে, অজ্ঞ মানুহ। এইবিলাক নহয়, একো নহয়। বাঙালী মুছলমান বাঙালী হৈ থাকিব। বাঙালী মুছলমান হ'ল বাঙালী জাতিৰ বাঙালী মুছলমান সম্প্ৰদায়, আর বাঙালী হিন্দু হল বাঙালী জাতির বাঙালী হিন্দু সম্প্রদায়, আর খ্রিস্টান হল বাঙালী জাতির বাঙালী খ্রিস্টান সম্প্রদায়। এনেকৈ সম্প্রদায় তৈরি কৰিব নোৱাৰে, কোনো গভৰ্ণমেণ্টে নোৱাৰে। কৰকচোন আসাম চৰকাৰে, এছেম্বলি পাছ কৰি কেবিনেট লৈ কৰকচোন, বাঙালী মুছলমানক খেলি দিয়া বনক, ই বনকচোন, জনগোষ্ঠী বনকচোন মিয়া বুলি। আপুনি অসম মেয়ৰ মঞ্চৰ সংগঠনৰ নাম কেতিয়া শুনিছে? নাই, আমি শুনা নাই, এই সংগঠন নতুনকৈ শুনি আছো। এইবিলাক কোনে তৈরি করে, করবলে কি করে আমি নাজানো, কোনে কি অধিবেশন করে, কোন বুদ্ধিজীবী আছে নাই। তার কথা মতো দেখা বলি বুদ্ধিজীবী নাই, সি একো নাজানে। সি কয় যে ক্ষমতাপুর রাজ্যর এটা অংশ বাংলাদেশত রয়েছে। আরে বুর্বক গাধার দরে কথা কিয় কয় ভাই? এইটো ক্ষমতাপুর রাজ্য নহয়, এইটো প্ৰাগজ্যোতিষ, কামৰূপ, বংগ, তাৰ পিছত ক্ষমতা অৱশিষ্ট অংশ ক্ষমতাৰ ভিতৰত মমিন সিং, ৰংপুৰ, বগুড়া এইবিলাক ৰাজ্য পৰে। এইটো বাংলাদেশত পৰিছে। আমি ভূমিপুত্ৰ কিয় গৈ আছো 5000 বছৰ আগৰ পৰা? আমাৰ আগত ইয়াত কোনো মানুহ নাই। মই প্ৰত্যাহ্বান দিছো, কোনো সাহিত্যিক বা কোনো হিষ্ট্ৰিয়ান আছে যদি মই মোকাবিলা কৰিম, কৰক মিডিয়াৰ যোগেদি। আপুনি আহোমক ভগনী বুলি কৈছে। না, ভগনীয়াৰ কি, তেওঁলোক আক্ৰমণকাৰী ভগনীয়াৰ হয়। আৰু ভগনীয়াৰ 6টা জনগোষ্ঠী, যেগুলো আইজাং, আইতানিয়া, এইবিলাক জাতি পিছত ভগনীয়াৰ হিচাপে আহিছে। তাৰো পিছত আহোমসকলৰ পিছত আছে। আহোমসকলে আক্ৰমণ কৰিছে নাগা, আসামত আক্রমণ করেছে, বিভিন্ন ঠাই যুদ্ধ করেছে। তেওঁলোকে আসাম নামে রাজ্য বানাইছে, আসাম, অসম, আসাম, আহোম, অহম, আহোম, এই 8টা নামত তেওঁলোকে সেই জায়গাখিনির নাম রাখিছিল। উজনি অসম, যি উজনি অসমত আজি আহোমৰ ল'ৰাবিলাকে উত্থাপন কৰি আছে বাঙালী মুছলমানক মিয়া কই। আর এই মিয়া শব্দটো আমার মানে রাজনৈতিক নেতা শেরমান আলী আনিছে, এইবিলাক আনিছে, মিয়া পরিষদে এইবিলাক আনিছে। যে মঞ্চ টঞ্চ কি কৰিছে, আজি দেখা পালো আমচি আনিছে। এইবিলাক নৰদম সকলে এটা জাতিক লৈ খেলা খেলিছে। এইটো মই বাঙালী মুছলমান সমাজক প্ৰত্যাহ্বান জনাবলৈ আহ্বান ৰাখিছো। এতিয়া আপুনি ক'ব বিচাৰিছে আহোমতকৈও পুৰণি আপোনালোক? নাই, আহোমৰ পুৰণি কিয় কয়? এইটো আহোমৰ পুৰণি কথা নাই। 1918
আর হলো 12 খ্রিস্টাব্দ 28 খ্রিস্টাব্দ মানুহ আর আমার মানুহ 55,000 বছর আগত মানুহ যেতিয়া জ্ঞানে নাই, মানুহক জ্ঞানে নাই, এক প্ৰকাৰ জ্ঞান নোহোৱা মানুহ, তেতিয়া জেকলেন অস্ত্ৰ ব্যৱহাৰ কৰা মানুহ 3250 বছৰ আগৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে সভ্যতা। আমি বাঙালীৰ পূৰ্বপুৰুষ গংগাৰী দ্ৰাবিড়, তেওঁলোকৰ জনগোষ্ঠীৰ নাম হ'ল গণ, গঞ্জ, মাল্টা, কুৰুক, গংগাৰেড্ডি, সমান অষ্টিক বিস্ময়কৰ বাঙালী জাতি। এইটো অতনু বিভাগ মই জানিবলৈ দিলো। আৰু তো হিষ্ট্ৰী অফ বেঙ্গল R.C. মজুমদার পার্ট 1, 2 30টা পার্ট আছে, 2টা পার্ট পড়িলেই হেমন্ত বিশ্ব শৰ্মাৰ অতনু বিভাগ জ্ঞাত হ'ব। এইবিলাক সৰু সুৰা কেঁচুৱা ল'ৰা, এইবিলাকে আমি প্ৰত্যাহ্বান নাৰাখোঁ। তেওঁলোকে কিতাপ সেই কিতাপ বুজিবও নোৱাৰে, সেই ভাষাটো সেই ইংলিছ বুজিবও নোৱাৰে। গতিকে অতনু বিভাগ আৰু চিফ মিনিষ্টাৰক কৈছোঁ, আপোনালোকে পঢ়ি জানি লওক বাঙালী কি। এতিয়া অসম মিয়া মঞ্চৰ জেহৰুল ইছলামক কি বুলি ক'ব, এতিয়া কি আহ্বান জনাব? নাই, এইবিলাক কি আহ্বান, জহুৰুল ইছলামক এতিয়া বন্ধ হৈ থাকক। তেওঁ এইবিলাক মিয়া চিয়া এইবিলাক খেলিব নালাগে। তাৰ বাবা মা ঘৰত যদি বাংলা ভাষা কয়, তেওঁ এইবিলাক খেলিব নালাগে। আৰু তেওঁ যদি অন্য ভাষাৰ মানুহ হয়, অকলে যদি যায় যাওক, কিন্তু জাতি মিয়া চৰ্চা কৰি মানুহক আমি মিয়া বনাব, এই কথাটো কালি তেওঁ উক্তি দিছে। ইয়াৰ পৰা মানে আঁতৰি যাওক। আমি অনুৰোধ কৰিছোঁ, এতিয়া অনুৰোধ কৰি আছোঁ, আঁতৰি যাওক, নহ'লে ভীষণ সংকটৰ সন্মুখীন হ'ব।